অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই গোটেই অসমত কেইবাটাও জোনত ভাগ কৰি কেইবাখনো সমিতি কৰি দিছে আৰু আমাৰ কেণ্ডিডেটসমূহক আৰু ষ্ট্ৰং ৰুমসমূহলৈ গৈ আমাৰ এজেণ্টসকল ষ্ট্ৰং ৰুমৰ আমাৰ এজেণ্টসকল আৰু কেণ্ডিডেটসকলক লগ ধৰিব দিছে আৰু সেই সূত্ৰে আজি আমি ধুবুৰী গোৱালপাৰা আৰু এতিয়া আমি আহি বঙাইগাঁও পাইছোঁ। ইয়াৰ পিছত আমি এই দলে আমি বৰপেটালৈ যাম আৰু তাৰপিছত আমি বজালীলৈ যাম। আজি আমাৰ এই গ্ৰুপত আমি আছোঁ, মই নিজে আছোঁ, আমাৰ AK ৰছিদ আলম মাননীয় বিধায়ক আছে, আমাৰ দীপ ভায়ন্ত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তেওঁ আছে, অৰুণ তিৱাৰী জেনেৰেল ছেক্ৰেটাৰী প্ৰদেশ কংগ্ৰেছৰ তেওঁ আছে আৰু মুস্তাফা খাদ্দাম হুছেইন আমাৰ তেওঁলোক আমি এই কমিটিত আছোঁ। আৰু আজি আপোনালোকে জানে যে ইয়াত আমাৰ 3টা সমষ্টি, প্ৰদীপ চৰকাৰ তেখেতে বিশেষ কামত গুৱাহাটীত গৈছে, লগত আমাৰ গিৰীশ বৰুৱা আৰু আমাৰ নুৰুল ইছলাম তেখেতসকল ইয়ালৈ আহিছে। আমি আমাৰ ষ্ট্ৰং ৰুমত থকা কেণ্ডিডেটসকলক ষ্ট্ৰং ৰুমৰ এজেণ্টসকলক লগ পালোঁ। এতিয়া যিহেতু নিয়ম অনুযায়ী আমি ইয়াৰ ভিতৰত সোমাব নোৱাৰোঁ, আমি ভিতৰলৈ নাযাওঁ। আমাৰ দুজন কেণ্ডিডেট গিৰীশ বৰুৱা আৰু নুৰুল ইছলাম ভিতৰলৈ যাব, ভিতৰলৈ গৈ ইয়াৰ পৰিৱেশটো চাই আকৌ আহিব। ইয়াৰ পিছত আমি যাম। আপোনালোকে আজি দেখিছে যে সমগ্ৰ ভাৰততে আমি যিটো সন্দেহ কৰিছিলোঁ আৰু আগতে আমি কৈছিলোঁ যে 29 তাৰিখে পশ্চিমবংগৰ নিৰ্বাচন শেষ হোৱাৰ লগে লগে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ পক্ষে থকা চেনেলবিলাকৰ যোগেদি এক্সিট পোল দেখুৱাই এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব যে তেওঁলোকৰ চৰকাৰ আহিব আৰু তাৰ ফলত তেওঁলোকে এটা নাৰ্ভাছ আমাৰ এজেণ্টসকলক কৰিব বিচাৰিব আৰু বিশেষকৈ আমাৰ অফিচাৰসকলৰ ওপৰত এটা হেঁচা দিবৰ কাৰণে, মনোবল তেওঁলোকে কমাবৰ কাৰণে, নিৰপেক্ষ নহ'বৰ কাৰণে হেঁচা দিয়াৰ কাৰণে এই ধৰণৰ পৰিকল্পনা কৰিছে। আগতো আপোনালোকে দেখিছে যে যোৱা বছৰো হিমন্ত বিশ্ব শৰ্মাই এই পদ্ধতি লৈছিল আৰু সেই সময়ত তেওঁলোকে 100 চিট পাম বুলি কৈছিল, কিন্তু তেওঁলোকে 60টা পাইছিল। ঠিক একেদৰে আপোনালোকে লোকসভা নিৰ্বাচনটো দেখিছিল, বিভিন্ন চেনেলৰ এক্সিট পোলৰে তেওঁলোকে 400 পাৰ পাম বুলি কৈছিল, কিন্তু গভৰ্ণমেণ্ট কৰিবা জোখৰে তেওঁলোকে নাপালে, মাত্ৰ 260 পালে। ইণ্ডিয়া এলায়েন্সেও 260টা পালে। সেয়েহে আজি আমি আমাৰ কেণ্ডিডেটসকলকো লগ ধৰিছোঁ আৰু আমাৰ বাকী এজেণ্টসকলকো লগ ধৰিছোঁ আৰু CO আমাৰ ইলেকশ্যন কমিশ্যনৰ অসমৰ দায়িত্বত থকা আৰু আমাৰ ইয়াৰ অফিচাৰসকলকো কৈছোঁ যে আমাক কোনো পক্ষপাতিত্বমূলক আমাক নালাগে, আপোনালোকে নিৰপেক্ষ হৈ আপোনালোকে যিটো ৰাইজে ভোট দিছে সেইখিনি গণনাত আমাক সহায় কৰক। আৰু আপোনালোকে নিশ্চয় দেখিছে, এটা সঁচা নে মিছা আমি নাজানো, কিন্তু আমি পোষ্টত পাইছোঁ আমি ছ'চিয়েল মিডিয়াত যে 70C ফৰ্মটো যিটো ইলেকশ্যন কমিশ্যনৰ তৃণমূল পৰ্যায়ৰ অফিচাৰজনে দিয়ে, ক'ৰবাত তেওঁ কৈছে যে যদি সেইটো বিসংগতি হয় তেতিয়াহ'লে সেইটো ইমান ডাঙৰ কথা নহয়। আমি ভাবোঁ যে 70C যদি বিসংগতি হয় সেইটো সকলোতকৈ মাৰাত্মক কথা, সন্দেহৰ থল আছে। গতিকে 17C যিবিলাক তথ্য আছে, ধৰি লওক প্ৰতিটো চেণ্টাৰৰ নাম, CO নাম্বাৰ, BU নাম্বাৰ, VVPATৰ নাম্বাৰ, কিমান ভোট আছে, কিমান ভোট পুল হৈছে, সেই কথাখিনি যদি নিমিলে তেতিয়া আমাৰ সেই EVMটো খুলিবলৈ আচলতে বাৰণ আছে। গতিকে আমি ভাবোঁ যে ক'ৰবাত যদি 70C আপোনাৰ নিমিলে তেতিয়াহ'লে সেইটো গৰ্বৰ আছে। সেইটো পিছত গণিলেও কথাবিলাক ঠিক নহ'ব। কিয় আছে সেই কথাটো লাগিব, কাৰণ 17C ফৰ্মখন দিওঁতে কেৱল এটা পাৰ্টিৰ সদস্য নাথাকে, তাত পুলিং এজেণ্ট সকলো পাৰ্টিৰ চহী লয় আৰু পুলিং অফিচাৰজনৰ চহী লয়। গতিকে এই কথাটো মই জানাত তেওঁলোকে কৈছে যে কিবা প্ৰশ্ন এটা উত্তৰ ভুলকৈ তেনেকুৱা ব্যাখ্যা হৈছে বুলি কৈছে। যদি হৈছেতো ঠিক আছে, যদি তেনেকুৱা নহয়, 17C ফৰ্মত আমাক যিটো জমা দিছে, আমাক যিটো দিছে বৈধভাৱে স্বাক্ষৰ কৰি, সেইটো যদি নিমিলে তেতিয়া সন্দেহৰ থল আছে। সেইকাৰণে আমি সকলো পক্ষকে নিৰপেক্ষ হৈ ৰাইজে যিটো ভোট দিছে হুবহু সেইটো ভোট ৰিফ্লেকশ্যন হ'বৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। এতিয়া আমাৰ এইখিনি কথা কোৱাৰ পিছতে গিৰীশ বৰুৱা আৰু আমাৰ নুৰুল ইছলাম কেণ্ডিডেট ভিতৰলৈ যাব, তাৰপিছত আমি ইয়াৰ পৰা প্ৰস্থান কৰিম। কিবা যদি কথা আছে আপোনালোকে সুধিব। কংগ্ৰেছে কিমানখন আসন পাব বুলি এই কথাখিনি হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে কোনেও ক'ব নোৱাৰে, কাৰণ মোৰ যদি নিমিলে মই অকণমান লাজ পাওঁ। হিমন্ত বিশ্ব শৰ্মাৰতো কোনো এইবিলাক কথাই নাই। আমাৰ এতিয়া ৰাইজে ভোট দিছে, আমাৰ চৰকাৰ হ'ব, সকলোৱে জানে যে গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ হ'ব, আৰু সেইকাৰণে তেওঁ যি যোৱাবাৰ 100 কৈছিল, 100 পাইছিল জানো? 60খনহে পাইছে।
গতিকে আমাৰ যদি নিমিলে তেতিয়া আমি সাধাৰণতে আমি অকণমান ৰাইজৰ চকুত লাজ পাওঁ, কিন্তু তেওঁলোকেতো আপোনাৰ এইবিলাক লাজ নাপায়। গতিকে আমাৰ চৰকাৰ হওক সেই কথাটো খাটাং। আমি তেতিয়া কনভিন্স হৈছোঁ যেতিয়া ইলেকশ্যনত ভোট দি আহি কোনোদিন কংগ্ৰেছ নকৰা মানুহসকলক দেখিছোঁ জয় জুবিন দা বুলি ওলাই আহিছে, তেতিয়া ভাবিছোঁ যে এটা নীৰৱ এটা হিমন্ত বিশ্ব শৰ্মাক বেয়া পোৱা মানুহবিলাকত বাঢ়িছে, তাৰে প্ৰতিফলন ভোটত ওলাইছে। আৰু সেইকাৰণে কিছুমান চাইলেণ্ট ভোট বুলি যিটো কয় সেইটো ইমান সংখ্যা বাঢ়িছে, মুখ নোখোলা মানুহখিনিক ইলেকশ্যনৰ কাউণ্টিঙৰ চমু চাপি অহাৰ লগে লগে কংগ্ৰেছ আৰু আমাৰ যে বিৰোধী ঐক্যমঞ্চ যে জিকিব সেই কথাটো যে খাটাং হৈছে। সেইকাৰণে এই 2 নম্বৰী পদ্ধতিৰে এক্সিট পোলৰ সহায় লৈছে ৰাইজে, এক্সিট পোল বিশ্বাস নকৰে।